বঙাইগাঁৱৰ গান্ধী মৈদাম চৌহদত হেজাৰ হেজাৰ দৰ্শক। নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ঢৌপেলাই আহিছে বঙাইগাঁৱৰ গান্ধী মৈদাম চৌহদলৈ। কাৰণ কিয় বঙাইগাঁৱৰ এই বিশেষ গান্ধী মৈদাম চৌহদতে বঙাইগাঁৱৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰা বিশেষ সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিৱেশন কৰিবলৈ আহিছে যুৱচামৰ হাৰ্টথ্ৰব, অসমৰ গৌৰৱ, সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বহাগৰ দ্বিতীয়টো দিনটোত দেখিবলৈ পোৱা গ'ল এই বিশেষ পৰিৱেশ। জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ঢৌপেলাই আহিছিল বঙাইগাঁৱৰ এই বিশেষ গান্ধী মৈদাম চৌহদত। আৰু এই বিশেষ সাংস্কৃতিক সন্ধিয়াতে গীত পৰিৱেশন কৰিছিল যুৱচামৰ হাৰ্টথ্ৰব, সকলোৰে মৰমৰ জুবিন গাৰ্গে। আৰু জুবিন গাৰ্গে প্ৰতিটো গীতেই প্ৰতিজন দৰ্শকৰ মন জয় কৰিবৰ কাৰণে সক্ষম হৈছিল। উলাহত নাচিছিল সকলোৱে আৰু সুন্দৰ এক পৰিৱেশৰ মাজেৰে সমাপন হৈছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। বঙাইগাঁৱৰ পৰা লক্ষ্য শৰ্মাৰ ৰিপৰ্ট, আছাম টাইমছ 6।